ঠিক আছে চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি আৰু নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ মেৰবিল অসমৰ এখন বিখ্যাত ইতিহাসেৰে সমৃদ্ধ মনোমোহা বিল। ডিব্ৰুগড় জিলাৰ সদৰৰ পৰা দক্ষিণ পূবলৈ প্ৰায় ৭২ কিলোমিটাৰ আৰু নাহৰকটীয়া নগৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বৰ নাহৰকটীয়া ৰাজচক্ৰৰ এলেকাধীন আৰু চাচনি মৌৰাৰ মধ্যস্থলত অৱস্থিত জৈৱ বৈচিত্ৰ্যময় প্ৰাকৃতিক সম্পদৰে ভৰপূৰ আৰু প্ৰায় ১৫০০ বিঘা মুঠ মাটিকালিৰ অৰণ্যযুক্ত ভূখণ্ডক পানীয়ে মেৰিয়াই থকা মনোৰম মেৰবিলখনিক ১৯৩২ চনতে ব্ৰিটিছ চৰকাৰে মেৰবিল গ্ৰেজিং নামেৰে ঘোষণা কৰি সংৰক্ষণ কৰি থৈ গৈছিল। যুগ যুগ ধৰি লৌকিক অলৌকিক কিংবদন্তিমূলক কাহিনীৰে মানুহক আকৰ্ষণ কৰি অহা মেৰবিলৰ সেউজ সমৃদ্ধিশালী বুকুত ভৰপূৰ হৈ আছে গমাৰি, চেগুন, বগৰী, ডিমৰু, উৰিয়াম, আহঁত, কাউৰীলতা, ডেৰাচালি আদি উদ্ভিদসমূহ আৰু জলভাগত আছে শাল, শ'ল, ৰৌ, বৰালি, কাছ, অজগৰ ইত্যাদি। ইয়াৰ লগতে ইয়াত পোৱা যায় সুগৰি পহু, শহা, লতামাকৰি বাঘ, বান্দৰ, কামচৰাই, শৰালী হাঁহ, অজানবগ, ৰঙামৰি হাঁহ আদি। এই বিশাল জলভাগত প্ৰায়ে দেখা যায় ভাসমান কেতবোৰ চলন্ত দুপনি আৰু এই দুপনিসমূহ পুনি মেটেকা আদিৰে মেৰিয়াই মেৰবিলৰ সেউজীয়া পৰিৱেশক এক অন্যান্য সৌন্দৰ্যৰ মাত্ৰা প্ৰদান কৰিছে। বৰ্তমানে চাচনি মৌজাক লৈ এক পৰিৱেশ অনুকূল পৰ্যটন কেন্দ্ৰ গঢ় লৈ উঠিছে। এইখিনিতে উল্লেখযোগ্য যে মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে আমি মেৰবিল ঠাইখনৰ ঐতিহ্য সম্পৰ্কে জনাটো খুবেই আৱশ্যকীয়। যদিও মেৰবিল হৈছে প্ৰকৃতিৰ এক অনবদ্য অৱদান, তথাপিও ঠাইখনৰ ঐতিহ্য আৰু সৃষ্টিত অঞ্চলটোৰ ৰাইজৰ মাজত বিশ্বাস আৰু বিস্ময় বিজড়িত এক অতিকে জনপ্ৰিয় জনশ্ৰুতি প্ৰচলিত হৈ আছে। সেই অনুসৰি ১৭শ শতিকাত বুঢ়ীদিহিং নদীৰ পাৰৰ মহমাৰী নামৰ ঠাইখনত শ্ৰী শ্ৰী ৰাম নামৰ এজন বিদ্বান গোসাঁই আছিল। তেওঁ এখন সত্ৰ আছিল আৰু তেওঁ শিষ্যসকলৰ মাজত ধৰ্ম প্ৰচাৰ আৰু জ্ঞান বিলোৱাৰ লগতে সকলোৰে মাজত শান্তি প্ৰতিষ্ঠা কৰিছিল। শ্ৰী শ্ৰী ৰাম গোসাঁইৰ দিতি নামৰ এগৰাকী কন্যা আছিল আৰু ডাঙৰ হোৱাৰ লগে লগে তাই ভালেখিনি উৎপতীয়া হৈ পৰিছিল, যাৰ ফলত এদিন মাকে খঙতে তাইক জলদেৱতালৈ বিয়া দি দিম বুলি কৈ পেলাইছিল। এই দ্বিতীয়ে লাহে লাহে একলা দুকলাকৈ ডাঙৰ হৈ এক অতুলনীয় সৌন্দৰ্যৰ গৰাকী হৈ পৰিছিল। এনেতে এদিন দ্বিতীৰ মাকক জলদেৱতাই সপোনত তেওঁলৈ বিয়া দিবলৈ বুলি অনুৰোধ কৰিলে। পিছদিনাখন মাকে ঘৰৰ লগতে ওচৰ চুবুৰীয়া অন্যান্য লোকসকলক এই সপোনটোৰ কথা ক'লে যদিও সকলোৱে তাক আওকাণ কৰিলে। পিছৰ ৰাতি দ্বিতীৰ দেউতাকেও একেটা সপোনকে দেখা পালে যদিও পুনৰবাৰ সকলোৱে তাক আওকাণ কৰিলে। জনশ্ৰুতি মতে ইয়াৰ ফলত জলদেৱতাৰ কোপদৃষ্টিত গোটেই অঞ্চলটো এক ভয়ানক বানৰ কবলত পৰিলে। বানৰ বিভীষিকাত সকলো হেৰুৱাই শেষত গোসাঁয়ে মহমাৰী এৰি তেওঁ শিষ্যসকলৰ সৈতে এটুকুৰা নতুন ঠাইলৈ গুচি গ'ল আৰু তাতে তেওঁ এখন নতুন সত্ৰ পাতে। এই নতুন ঠাইখনতো দ্বিতীয় মাক দেউতাকে সেই একেটা সপোনকে দেখা পাবলৈ ধৰিলে, কিন্তু প্ৰতিবাৰেই তেওঁলোকে জলদেৱতাৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰি গ'ল। ফলত জলদেৱতাই তেওঁলোকৰ ওপৰত পুনৰবাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে বানেৰে সকলো ঘূৰাই পেলালে। শেষত উপায়হীন হৈ এই বান হোৱাৰ দুদিনৰ পাছত শ্ৰী শ্ৰী ৰাম গোসাঁয়ে তেওঁৰ নিজৰ জীয়েকক জলদেৱতালৈ বিয়া দিবলৈ বাধ্য হ'ল। কথিত আছে যে জলদেৱতাই হেনো গোসাঁইৰ জীয়েকক বিয়া কৰাই নিবলৈ আহোঁতে মণি মুকুতা খচিত সোণৰ মুদ্ৰাসহ এখন সোণৰ নাঙত উঠি আহিছে। অঞ্চলটোৰ ৰাইজৰ মাজত এইটো কথাও প্ৰচলিত আছে যে
যেতিয়া পিছত স্থানীয় লোকসকলে পথাৰত খেতি কৰিবলৈ হাল বাইছিল তেতিয়া বহু খেতিয়কে জলদেৱতাই লগত আনতে পৰি যোৱা বহুত সোণৰ মুদ্ৰা পথাৰবোৰত পোত হৈ থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰিছিল। যিয়ে নহওক এই বিবাহৰ পিছত শ্ৰী শ্ৰী ৰামগোসাঁইয়ে ঈশ্বৰক তেওঁলোকক ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰাত তেওঁলোকে তেতিয়া বাস কৰা অঞ্চলটোৰ দক্ষিণ পশ্চিম দিশত এটুকুৰা বাম জেগাৰ সৃষ্টি হয়, যিটো দিশত এটা সৰু পথো নিৰ্মাণ কৰা হৈছিল বুলি সকলোৱে মুখে মুখে কয়। উল্লেখযোগ্য যে তেওঁলোকৰ মতে নৱসৃষ্ট সেই ঠাইখনেই আছিল হেনো আজিৰ মেৰবিল। বিজ্ঞানসন্মতভাৱে মেৰবিলৰ অঞ্চলটোক বুঢ়ীদিহিং নদীৰ অক্সবো লেক হিচাপে জনা যায়। মেৰবিলত বিভিন্ন ধৰণৰ জলজ উদ্ভিদ লগতে জলজ প্ৰাণীৰ লগতে বিভিন্ন ধৰণৰ চৰাই মুক্তমনে বিচৰণ কৰি অহা দেখিবলৈ পোৱা যায়। যিবোৰে প্ৰকৃতিপ্ৰেমী পৰিৱেশবিদ আৰু পৰ্যটকসকলক সদায়ে ইয়ালৈ হাত মাতি থাকে। ইয়াৰ সমান্তৰালকৈ মেৰবিলত গৈ কৰা নৌকা বিহাৰ বা জলযাত্ৰা আৰু থলুৱা খাদ্য সম্ভাৰৰ জুতি লোৱাৰ আনন্দই সুকীয়া। অতবৰ সেউজ আৰু জৈৱ সম্পদেৰে চহকী মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প কেন্দ্ৰ কৰি মেৰবিল ঠাইখন আজি বহু সম্ভাৱনাৰে প্ৰকট হৈ পৰিছে যদিও বহু সমস্যাও আছে, যি এই সম্ভাৱনাসমূহক নিশ্চেজ কৰি ৰাখিছে। বিশেষকৈ প্ৰচাৰৰ অভাৱ, দুৰ্বল যাতায়াত আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা, পৰ্যটকৰ উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত গাইডৰ অভাৱ, স্থানীয় তথা থলুৱা উৎপাদিত সামগ্ৰীসমূহৰ বিক্ৰী হেতু এখন বজাৰৰ অভাৱ আদিয়ে হৈছে ইয়াৰ উন্নতি পথৰ প্ৰধান অন্তৰায়। যদি এই সমস্যাসমূহ ভালদৰে সমাধান কৰা হয় তেতিয়া হয়তো মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পক আৰু অধিক আটকধুনীয়াকৈ উপস্থাপন কৰিব পৰা যাব। তেতিয়াহ'লে মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প কেন্দ্ৰ কৰি কেতবোৰ নতুন নতুন আশা প্ৰত্যাশা আমালৈ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি আমি বিশ্বাস কৰিব পাৰোঁ। বৃহত্তৰ চাচনিবাসীৰ লগতে চৰকাৰী আৰু বেচৰকাৰী বহু ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ বলিষ্ঠ প্ৰচেষ্টাত গঢ় লৈ উঠা চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ সৌন্দৰ্যই আজি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আজিৰ দিনত এই চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পটো এই কাৰণে অতিকেই গুৰুত্বপূৰ্ণ যে এই চাচনিৰ দৰে এটি অত্যন্ত প্ৰান্তৰ আৰু পিছপৰা অঞ্চললৈ দেশী বিদেশী পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমীসকলক আকৰ্ষণ কৰি লৈ আনিবলৈ সক্ষম হৈ পৰিছে। দ্বিতীয়তে, এই প্ৰকল্পৰ অধীনত বৃহত্তৰ এটি অঞ্চলত পৰিৱেশ প্ৰকৃতি সুৰক্ষিত হৈছে। মেৰবিলৰ পৰিৱেশ পৰ্যটন প্ৰকল্পই সেই অঞ্চলটোলৈ এক ইতিবাচক আৰ্থ-সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এই বিশেষ ঠাইখন আজি অন্যান্য ঠাইৰ লোকসকলৰ বাবে প্ৰবল আদৰ্শ আৰু অনুপ্ৰেৰণাৰ উৎস হিচাপে থিয় দিছে। আমি জনাত এই প্ৰকল্পটো প্ৰতিষ্ঠাৰ প্ৰগতিৰ হেতু আমি পূৰ্বে উল্লেখ কৰি অহাৰ দৰে ইয়াৰ স্থানীয় লোকসকলৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইয়াৰ আন্তঃগাঁথনি আৰু উন্নয়নৰ বাবে এতিয়ালৈকে 5 কোটি টকা আৰু অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা বিভিন্ন আঁচনিৰ অধীনত 3 কোটি টকাৰ অৰ্থ সাহায্য আগবঢ়োৱাৰ লগতে ডিব্ৰুগড় জিলাৰ DRDA বিভাগৰ ফালৰ পৰাও কেইবা লাখ টকা ইয়াৰ উন্নতিৰ বাবে প্ৰদান কৰা হৈছে।